আজিৰ এই শুভ সন্ধিয়াত উপস্থিত হোৱা এই অঞ্চলৰ লগতে বিশ্বনাথ অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মোৰ অতি শ্ৰদ্ধাৰ ভক্তপ্ৰাণ ৰাইজ আৰু সংশোধনী কলা নিকেতনৰ উদ্যোগত যি ভাওনা সমাৰোহ পাভৈত আয়োজন কৰা হৈছে আয়োজন সমিতিৰ প্ৰতিগৰাকী সদস্যলৈ মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ। আজি দুখনকৈ নাট ইয়াত উপস্থাপন কৰা হ'ব। এই দুই ভাগ নাটৰ কলা কৌশলী সমন্বিতে প্ৰতিগৰাকী শিল্পীক মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ। গুৰুজনাৰ সৃষ্টিৰ এক অনবদ্য সৃষ্টি হৈছে ভাওনা সংস্কৃতি, যি সংস্কৃতিৰ জৰিয়তে আমাৰ মাজত সম্প্ৰীতিৰ এনাজৰীডাল আৰু সুদৃঢ় হয়। আমি অকল ভাওনাত নৃত্য গীত অভিনয় এইখিনিতে সীমাবদ্ধ নাথাকি ইয়াৰ জৰিয়তে এই অঞ্চললৈ গুৰুজনাই দি যোৱা এই কৃষ্টিৰ জৰিয়তে আমাৰ মাজত থকা যি ভাতৃত্ববোধ, আমাৰ মাজত থকা যি সম্প্ৰীতি, সেই সম্প্ৰীতিক আমি আচলতে প্ৰতিফলিত কৰি আছোঁ। গুৰুজনাই তেখেতৰ সৃষ্টিৰাজিৰে সমগ্ৰ অসমীয়া জাতিক, প্ৰতিটো জাতি জনগোষ্ঠীক যিদৰে একত্ৰিত কৰি বৰ অসমৰ সপোন দেখিছিলে, সেই সপোনৰ এক বাটকটীয়া হৈছে ভাওনা সংস্কৃতি। গুৰুজনাৰ জীৱনৰ প্ৰথম ভাগ বৰগীত, ইয়াত যিসকল কলা কৌশলী শিল্পী ভাৱৰীয়া সমস্তই ভাৱৰীয়াৰ শব্দ, ভাওনাৰ অৰ্থ হৈছে ভাৱনা, ভাৱনা মানে চিন্তা। আজি যি ভাগ নাট ইয়াত উপস্থাপন কৰা হ'ব, প্ৰতিগৰাকী ভাৱৰীয়াই সেই ভাৱনাত সোমাই পৰিব লাগিব, নিজস্ব যিটো চৰিত্ৰ ৰূপায়ণ কৰিব, সেই চৰিত্ৰত সোমাই যাব লাগিব, সেই ভাৱনাত ডুবি থাকিব লাগিব। তেতিয়াহ'লে সেই ভাওটো সুন্দৰভাৱে আমাৰ মাজত দেখুৱাব পাৰিব। নহ'লে গুৰুজনে সেইকাৰণে জীৱনৰ সৃষ্টিৰ আৰম্ভণিৰ বৰগীত, তেখেতৰ বৰগীতত সুন্দৰকৈ লিখিছে যে আমি যি কৰ্মই নকৰোঁ কিয় প্ৰতিটো কৰ্মত আমাৰ মনক স্থিৰ কৰিব লাগিব। সেইকাৰণে গুৰুজনাই জীৱনৰ প্ৰথম বৰগীত লিখি পেলাই বদৰিকা আশ্ৰমত কি বুলি কৈছিলে, মই অকণমান সময় লৈছোঁ, বেয়া নাপাব। গুৰুজনাই তেখেতৰ জীৱনৰ প্ৰথম ভাগ বৰগীত গাইছিলে, মন দেখো
मन मेरी राम शरण मन मेरी राम शरण हिला বুলি কৈছে रे मन आयु क्षणे क्षणे तुके देख प्राण कोन दिने सुखे आमार जीवनर यात जिमानखिनि मानुह देखिছো प्रतिজন মানুহৰ জীৱনৰ দুটা শব্দৰ সকলোৰে জীৱনৰ দুটা গুৰুত্বপূৰ্ণ শব্দ থাকে সেই শব্দৰ এটা শব্দ আমি ইতিমধ্যে শেষ কৰিছো সেইটো হৈছে জন্ম আৰু দ্বিতীয়টো শব্দৰ ফালে আমি প্ৰতিগৰাকী মানুহে ধাৱমান হৈ আছো সেইটো হৈছে মৃত্যু জন্মৰ পৰা মৃত্যুলৈ দীঘলীয়া সময়খিনি হৈছে জীৱন আৰু জীৱনটো সুস্থিৰভাৱে লৈ যাবৰ কাৰণে গুৰুজনাই মন মেৰি ৰাম শৰণ হি বুলি কৈছে যে মন তুমি স্থিৰ হোৱা নহলে তুমি জীৱনত আগবাঢ়ি যাব নোৱাৰিবা এটা মন যদি চঞ্চল হয় ইয়াত ভাওৰীয়া সকলে তেখেতসকলে সুন্দৰকৈ ভাওনা প্ৰদৰ্শন কৰিব নোৱাৰিব ইমান সুন্দৰ সূত্ৰধাৰী নৃত্য ইয়াত পৰিবেশন কৰিলে মই শিল্পী গৰাকীকে আন্তৰিক ধন্যবাদ জনাইছো আন্তৰিক শ্ৰদ্ধা নিবেদিছো তেখেতে 100% মনক সূত্ৰধাৰী চৰিত্ৰটোত সোমাই পেলাইছে আৰু সেইটোৱেই গুৰুজনাই অসমীয়া মানুহক আগবাঢ়ি যাবলৈ শক্তি প্ৰদান কৰিছে আমি যি কাৰ্যতে নাযাওঁ কিয় মনক স্থিৰ কৰিলে আমি আগবাঢ়ি যাব পাৰিম কাৰণ আমাৰ জীৱনটো খন্তেকীয়া আয়ু ক্ষণে ক্ষণে টুটে দেখ প্ৰাণ কোনে দিনে ছুটে বুলি কৈছে কোন মুহূৰ্তত আমাৰ জীৱনৰ শেষ হয় আমি গম নাপাওঁ গতিকে সময় থাকোঁতে জীৱনৰ ভাল কামখিনি কৰি ভালভাৱে আমি যাতে জীয়াই থাকোঁ এই আদৰ্শৰে গুৰুজনাই আমাক অসমীয়া মানুহক দি থৈ গৈছে আৰু সেই আদৰ্শৰে অনুপ্ৰাণিত হৈ পাভৈ অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলে যি পদক্ষেপ হাতত লৈছে ভাওনা সমাৰোহ এই সমাৰোহে অনাগত ভৱিষ্যতলৈ অসমত এক অনন্য মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰি মোৰ ভাতৃপ্ৰতিম ভৱেন বৰাক মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ যে এই গাম্ভীৰ্যপূৰ্ণ ইমান সুন্দৰ এক অনুষ্ঠানলৈ আমন্ত্ৰণ কৰাৰ বাবে লগতে কমিটিৰ প্ৰতিগৰাকী সদস্যক ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য সামৰিছোঁ কৃষ্ণ